كفى والسلام على عباده الذين اصطفى أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم أحل لكم ليلة الصيام الرفث إلى نسائكم هن لباس لكم وأنتم لباس لهن আমি আলহামদুলিল্লাহ আল্লাহ রাব্বুল আলামিনের বহুত শুকরিয়া আদায় কৰো কারণ তেওঁৰ শুকরিয়া আদায় কৰি আমি শেষ কৰিব নোৱাৰিম তা আমি যিসকলে রোজা রাখি আছো তারাবি ইফতারি সেহরি আদায় কৰি আছো আলহামদুলিল্লাহ বহুত শুকরিয়া আমি আবার আল্লাহ রাব্বুল আলামিনের শুকরিয়া আদায় কৰো সকলোকে আলহামদুলিল্লাহ আবার মহান নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হরকই দুরূদ শরীফ পড়ো সকলে পড়ক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উহিল্লা লাকুম লাইলাতাস সিয়ামির রাফাসু ইলা নিসাইকুম তোমালোকৰ কাৰণে হালাল কৰি দিয়া হৈছে যে ৰমজানৰ দিনত রোজার দিনত রাতি তোমালোকৰ বিবিৰ ওচৰত যাব পাৰিবা হুন্না লিবাসুল্লাকুম ওয়া আনতুম লিবাসুল্লাহুন্না কিহৰ কাৰণে যে তাইলোক হৈছে তোমালোকৰ কাৰণে সুকুন আৰাম আৰু তোমালোকে হলা তাইলোকৰ কাৰণে কি সুকুন আৰু আৰামদায়ক হুল্লা লিবাসুল্লাকুম ওয়া আনতুম লিবাসুল্লাহুন্না এটা লিবাস কোৱা হৈছে যে তোমালোকে হলে তেওঁলোকৰ কাৰণে লিবাস তেওঁলোক হল তোমালোকৰ কাৰণে লিবাস অৰ্থাৎ লিবাস বুলি কোৱাত এটা আল্লামা তাফসীর ইবনে কাসিরে বয়ান কৰিছে যে আরাম তোমালোকে তাইলোকৰ কাৰণে আরাম তাইলোকে তোমালোকৰ কাৰণে আরামদায়ক আলিমাল্লাহু আল্লাহ রাব্বুল আলামিনে সব জানে আলিমাল্লাহু আন্নাকুম কুনতুম তাখতানুনা আনফুসাকুম যে তোমালোকে যে খিয়ানত করেছিলা ইয়ার আগত আল্লাহ রাব্বুল আলামিনে খুব জানে ফাতাবা আলাইকুম ওয়া আফা আনকুম আল্লাহ রাব্বুল আলামিনে তোমালোকৰ তওবা কবুল কৰি লৈছে আৰু তোমালোকক দৰগুজাৰ কৰি দিছে অৰ্থাৎ নজরআন্দাজ করে দিছে যোৱা যে কৰিছা এই আয়াত নাজিল হওয়া এই আয়াত বয়ান করার উদ্দেশ্য হয়েছে যে এই আয়াতটো কেতিয়া নাজিল হয়েছিল ইবতেদা ইসলামিক যেতিয়া ইবতেদা ইসলাম ধর্ম আছিল তেতিয়া মানে রোজাৰ এটা এই নিয়ম আছিল হুকুম আছিল যে মগরিবৰ পিছৰ পৰা ইশাকলৈকে মানুহে যেমান খাওয়া লোৱা কৰিব পাৰে খাব বিবিৰ লগত মিল মোহাব্বত ভালপোৱা যেমান কৰিব পাৰে মগরিবৰ পৰা ইশাকলৈকে মগরিবৰ পৰা ইশাকলৈকে যদি ইশা পৰি পালে কোনবাই শুই গল তাৰ পিছত আৰু যদি কোনবাই জাগি উঠি পালে খাব গৈছে খাব নোৱাৰে হেতু মানে এটো হারাম আছিল ইবতেদাই ইসলামীৰ ভিতৰত ইশাৰ নামাজ পঢ়ি শুই গল তাৰ পিছত আৰু বিবিৰ লগত মোহাব্বত কৰিব নোৱাৰে মিলা মোহাব্বত কৰিব নোৱাৰে খানা পিনা খাব নোৱাৰে পানী পান কৰিব নোৱাৰে তাৰ মানে রোজা লাগি গল এই আয়াত যেতিয়া নেকি মানুহৰ মাজত সাহাবায়ে কেৰাম সকলে অলপমান তাজ্জুব হল এই আয়াতটো কেতিয়া নাজিল হৈছিল আল্লামা তাফসীর ইবনে কাসিরে বয়ান কৰিছে যে কায়েস ইবনে সারমার আনসারী রাদিয়াল্লাহু তাআলা আনহু দিনভৰ কাম কৰিছে রোজা ৰাখি কাম কৰি যেতিয়া গধূলিবেলা টাইমত ঘৰত উভতি আহিল তেওঁ বিবিৰ ওচৰত অলপমান বিচাৰিছে যে খাবা বস্তু কিবা আছে না নাই তেওঁৰ বিবিয়ে ক'লে একো নাই আপুনি অলপমান টাইম বহক মই ওচৰ চবৰীয়াৰ পৰা আহো কাবাৰ ঘৰত কিবা যদি পাও খেজুৰি বা পানী পাও লৈ আহো মই আপোনাৰ কাৰণে তাই যেতিয়া গুছি গল তেওঁৰ বিবি যাওয়ার পিছত উভতি আহি দেখা পায় যে এও ঘুমাই গল শুই গৈছে টোপনি আহি গৈছে আবার তেও আফসোস কৰিছিল তেওঁৰ বিবিয়ে যে মই কি করলো সোনকালে আহি নাপালো এও এতিয়া টোপনি গুছি গল এতিয়া আৰু কালি মগরিবক লগে আৰু খাবা নাপায় কালি মগরিবক লগে আৰু খোৱা লোৱাৰ কাৰণে জায়েজ নহয় কাৰণ ঘুমে যাওয়ার লগে লগে কোনবা যদি মগরিবৰ পিছতো ঘুমাই যায় তেওঁৰ কাৰণে খানা পিনা সব হারাম হৈ গল এতিয়া পিছদিনাখানে দিন যায় রাতে গোটেই রাতিটো যাব লাগিব পিছদিনাখানে দিনটো যাব লাগিব তাৰ পিছত মগরিবত তেও খাব পাব রাতি গল আধা দিন যাওয়ার পিছত কায়েস ইবনে সারমা রাদিয়াল্লাহু তাআলা আনহু বেহুশ হৈ গল আধা দিন যাওয়ার পিছত দুই দিন ধৰি খাওয়া নাই পিছদিনাখানে দিনটো গল আজি রাতিটো গল আকো আধা দিন গল খাব পাওয়া নাই বেহুশ হৈ গল আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এই খবৰ পৌঁছি গল আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া নাকি চিন্তিত পৰিল তেতিয়া আল্লাহ রাব্বুল আলামিনে এই আয়াতটো নাজিল কৰিছে উহিল্লা লাকুম লাইলাতাস সিয়ামিৰ রাফাসু ইলা নিসাইকুম তোমালোকৰ কাৰণে হালাল কৰি দিয়া হৈছে যে তোমালোকৰ বিবিৰ ওচৰত ৰাতি যাব পাৰিবা ফাল আনা বাশিৰুহুন্না তেওঁলোকৰ লগত তোমালোকে সম্পৰ্ক কৰিব পাৰিবা আৰু খোৱা লোৱাও তোমালোকে কৰিব পাৰিবা আল্লাহ রাব্বুল আলামিনে এই আয়াতৰ ভিতৰতে আগত কৈছে যে কেতিয়াক লাগি খোৱা লোৱা কৰিব পাৰিবা তোমালোকে যেতিয়া নাকি সুবা সাদিক নহয়
সুবা সাদিক যেতিয়ালৈকে নহয় অৰ্থাৎ ফজৰ তেতিয়ালৈকে তোমালোকে এতিয়া খাওয়া পিনা কৰিব পাৰিবা বহু সাহাবাই কেৰামসকলক এই অকিয়া পেশ আহিছে হযরত ওমর ইবনে আল খাত্তাব রাদিয়াল্লাহু তাআলা আনহু তেওঁ কি কৰিছিল বিবিৰ লগত মানে এশাৰ পিছত কি কৰিছিল সম্পৰ্ক কৰিছিল যেতিয়া আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গম পালে তেতিয়া আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল উমর তুমি এইটো কাম কৰিছা অৰ্থাৎ তোমাৰ ওপৰত উম্মিদ নাছিল যে তুমি এইটো কাম কৰিবা তাৰ পিছত আল্লাহ রাব্বুল আলামিনে এই আয়াত নাজিল কৰিছে তো বিভিন্ন সাহাবাই کرام হযরত কাব ইবনে মালিক রাদিয়াল্লাহু তাআলা আনহু তেওঁ এই কাম কৰিছিল প্ৰথম ইছলামৰ তাৰ পিছত আল্লাহ রাব্বুল আলামিনে এই আয়াত নাজিল কৰিছে বহু সাহাবাই کرام সকলে মানে এটো বান্ধি লৈছে যে তেওঁলোকে পুৰা ৰমজান মাহ বিবিৰ ওচৰত যাৱা নাছিল তে আল্লাহ রাব্বুল আলামিনে উম্মতে মুসলিমাৰ কাৰণে তেতিয়াৰ পৰা এটো এই আয়াত নাজিল কৰি সহজ কৰি দিছে যে তোমালোকে ৰাতি যেমান পাৰা সুবা সাদিক অৰ্থাৎ ফজৰ নাহাক লাগে ফজৰ টাইপ নোহোৱাক লাগে তোমালোকে যেমান পাৰা খোৱা লোৱা কৰা আৰু যেমান পাৰা তোমালোকে তোমালোকৰ বিবিৰ লগত মিল মোহাব্বত প্যাৰ আৰু মোহাব্বত তোমালোকে কৰা আৰু এটা জৰুৰী কথা যে ইতিকাফ যে আমালোকৰ মাজত আহি আছে ইতিকাফ আজি 15টা ৰোজা গ'ল তা আহা শুক্ৰবাৰ হ'ব কিজানি 20টা ৰোজা নহয় জানো শুক্ৰবাৰে 20টা ৰোজা হ'ব তো শুক্ৰবাৰে 20 দিনৰ দিনা আমি ইতিকাফত বহিব লাগিব আসৰৰ পিছৰৰ পৰা ইতিকাফৰ ৰখত লাগি যায় যদি কোনোবাই হেনকা বহুতা আছে ইতিকাফত সওয়াব অৰ্জন কৰিব লাগা বহিলে আল্লাহ রাব্বুল আলামিনে ইবাদতৰ ৰিয়াজত কৰা হ'ব তো বহিব যদি হেনকা কোনোবাই খোজে তো বহিব পাৰে ইনশাআল্লাহ বহুত সওয়াব আছে